নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 13। পাঠ নম্বৰ 13ৰ নাম হৈছে হোমী জাহাংগীৰ ভাবা। তো আমি হোমী জাহাংগীৰ ভাবা মানুহজনৰ সম্পৰ্কে এই পাঠটোত পঢ়িবলৈ গৈ আছোঁ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ যে এই পাঠটোত কি দিছে তোমালোকৰ কাৰণে। প্ৰথমে কৈছে চোৱা, পৰমাণু বিজ্ঞানৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা হোমী জাহাংগীৰ ভাবাৰ অনুৰাগ ভাৱনাৰ জগত আছিল বৈচিত্ৰ্যময়। সংগীত আৰু চিত্ৰাংকন জগতৰ পৰা পৰমাণু জগতলৈ ঢাপলি মেলা ভাবা ডাঙৰীয়াই মহাজাগতিক ৰশ্মিৰ কাস্কেড সূত্ৰ আৱিষ্কাৰ কৰি আৰু বায়ুমণ্ডলত নিহিত ইলেক্ট্ৰন আৰু পজিট্ৰনৰ স্থিতিৰ বিষয়ে আৱিষ্কাৰ কৰি বিজ্ঞানী মহলত চিন্তাৰ ঢৌ তুলিছিল। মানৱ সভ্যতাৰ ক্ৰমোন্নতিৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তিৰ গুৰুত্ব সম্পৰ্কে প্ৰবক্তাৰূপে পৰিচিত ভাবা ডাঙৰীয়াৰ অৱদান প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পৰৱৰ্তী কালত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। এই গৱেষণা কেন্দ্ৰত ভাৰতৰ ভৱিষ্যতৰ সপোন ৰচা হয়। মানে কি কৈছে যে আমাৰ এই হোমী জাহাংগীৰ ভাবা এই মানুহজনে কিন্তু আমাৰ পৰমাণু বিজ্ঞানৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে আৰু তেখেতে কি কৰিছে, চিত্ৰাংকন জগতৰ পৰা পৰমাণু জগতলৈ ঢাপলি মাৰিছিলে। মানে তেওঁ চিত্ৰাংকন আৰু সংগীতত বহুত পাৰদৰ্শী আছিল। তাৰপিছত হৈছে এই গৱেষণা কেন্দ্ৰত ভাৰতৰ ভৱিষ্যত সপোন ৰচা হয়। শৈশৱকালত সাধাৰণতে শিশুসকলৰ টোপনি গভীৰ হয়। টোপনি পাতল শিশু আছে, কিন্তু এনে স্বভাৱৰ শিশু সাধাৰণতে কম দেখা যায়। সৰুকালত এনে টোপনি পাতল ল'ৰা এজনক লৈ মাক দেউতাক বৰ চিন্তিত হৈছিল। বহু বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ল'ৰাজনৰ পৰীক্ষা নিৰীক্ষা কৰোৱা হৈছিল। মানে সাধাৰণতে কি ল'ৰা ছোৱালী সৰুকালত খুব টোপনি দিয়ে, হয়নে নাই? কিন্তু হোমী জাহাংগীৰ ভাবাই কোনোদিন ভালকৈ টোপনি অহা নাছিল। তেখেতৰ টোপনিটো খুব কম আছিল। টোপনি খুব কম আছিল। সেইটো কাৰণে বিভিন্ন চিকিৎসকৰ ওচৰতো মা দেউতাই লৈ গৈছিল। কৈছে চিকিৎসকসকলে বহুদিনলৈ সেই নিদ্ৰাহীনতাৰ কাৰণ বিচাৰি পোৱা নাছিল। অৱশেষত চিকিৎসকসকলে মাক দেউতাক আশ্বাস দি কৈছিল যে প্ৰকৃততে ল'ৰাজন স্বাস্থ্যৰ কোনো বিসংগতি নাই। ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰবিচ্ছিন্নভাৱে বৈ থাকে। সেইবাবে তেওঁৰ টোপনি পাতল। চিকিৎসকৰ পৰা এই কথা জানিব পাৰি মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত কৰিলে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি শিশুজনক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে। শিশুটিয়ে এই কিতাপ পত্ৰবোৰ সৎব্যৱহাৰ কৰিবলৈ ল'লে আৰু লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সঙ্গী হৈ পৰিল। পাছত এই ল'ৰাজনেই এজন সফল বিজ্ঞানী হৈ পৃথিৱীত ভাৰতৰ নাম জিলিকাই তুলিলে। সেইজন মহান বিজ্ঞানীয়ে হ'ল হোমী জাহাংগীৰ ভাবা। বুজিছানে? কেনেকে পিছত মা দেউতাই ভাবিলে যে নহয়, ল'ৰাটোক আমি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰোঁ আৰু বিজ্ঞান সম্পৰ্কে বহু কথা জানক। তাৰপিছত হোমী জাহাংগীৰ ভাবাৰ জন্ম হৈছিল এটি খ্যাতিসম্পন্ন পাৰ্চী পৰিয়ালত। ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি হোমী জাহাংগীৰ ভাবাৰ সংগীত আৰু চিত্ৰাংকনৰ প্ৰতি ৰুচি আছিল। কিন্তু মাক দেউতাক ইচ্ছাপূৰ্ণ কৰি তেখেত হৈছিল এজন মেকানিকেল ইঞ্জিনিয়াৰ। মা দেউতাই বিচাৰিছিলে যাতে ল'ৰাটো যাতে মেকানিকেল ইঞ্জিনিয়াৰ হওক। তো সেইকাৰণে তেখেত হৈছিল লাষ্টত এজন মেকানিকেল ইঞ্জিনিয়াৰ। মুম্বাইত স্কুল কলেজৰ শিক্ষা শেষ কৰি তেখেতে ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। তাত তেখেতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়ি থকাৰ সময়ত প্ৰখ্যাত গণিতজ্ঞ পদাৰ্থবিদসকলৰ সংস্পৰ্শলৈ অহাৰ সুবিধা পাইছিল। হোমী জাহাংগীৰ ভাবা মেকানিকেল ইঞ্জিনিয়াৰ হৈছিল সঁচা, কিন্তু তেখেতৰ ধাউতি আছিল ভৌতিক শাস্ত্ৰৰ অন্তৰ্গত পৰমাণু বিজ্ঞান অধ্যয়নতহে। এই ধাউতি বৃদ্ধি পাইছিল নবেল বঁটা বিজয়ী পল এড্ৰিয়েন মৰিছ ডিৰাকক লগ পোৱাৰ পাছত। তেখেতে পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ কাস্কেড সূত্ৰ আৱিষ্কাৰ কৰিছিল। আৰু এই কাস্কেড সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? আমাৰ এই মহামানৱ হোমী জাহাংগীৰ ভাবা।
এই সূত্ৰৰ আৱিষ্কাৰৰ ফলতেই তেখেতে এজন বিশ্ববিশ্ৰুত বিজ্ঞানী হিচাপে পৰিগণিত হয়। কৌশিক কিৰণ সম্পৰ্কে গৱেষণা কৰি তেখেতে নতুন নতুন তথ্য আৱিষ্কাৰ কৰিছিল। এই আৱিষ্কাৰবোৰ আছিল বিজ্ঞান জগতৰ বাবে বহুমূলীয়া অৱদান। বুজিছানে ছাত্ৰ-ছাত্ৰীসকল? মানে তেখেতে কিন্তু আমাৰ বিজ্ঞান জগতৰ কাৰণে বহুখিনি কাম কৰিছে। তাৰপিছত কি কৈছে চোৱা, হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই সুখেৰে দিন কটাব পাৰিলেহেঁতেন, কিন্তু নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবে তেখেতে 1940 চনত ভাৰতলৈ ঘূৰি আহে। তেতিয়াৰ পৰাই এই মহান বিজ্ঞানীজনাই নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, বহুত অৱদান যোগাইছিল, যথেষ্টখিনি কাম কৰিছিল। তেখেতে দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত হোমী জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনা কৰিছিল। তেখেতৰ সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মুম্বাইত বম্বে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। তেখেতে আছিল এজন বিশ্ববিশ্ৰুতি বিজ্ঞানী। অহৰহ বিজ্ঞানৰ নতুন নতুন তথ্য উদ্ঘাটনতেই তেখেত ব্যস্ত আছিল। তাৰ মাজতে তেখেতে সুকুমাৰ কলা সাধনাৰ বাবে সময় উলিয়াই লৈছিল। তেখেতে আঁকি থৈ যোৱা বিখ্যাত বিখ্যাত চিত্ৰ কেইখনমান আজিও লণ্ডনৰ ব্ৰিটিছ গেলাৰীত সংৰক্ষিত হৈ আছে। উৎস: ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞান চৰ্চা প্ৰকাশন, ভাৰতী শিশু শিক্ষা সমিতি, অসম বিশ্বকোষ তৃতীয়। এইবিলাক তেওঁ কি কৰিছিলে, কিছুমান ক'ৰ পৰা কৈছে যে চোৱা, তেখেত আছিল এজন বিশ্ববিশ্ৰুতি বিজ্ঞানী। অহৰহ বিজ্ঞানৰ নতুন নতুন তথ্য উদ্ঘাটনতে তেখেত ব্যস্ত আছিল। তাৰে মাজতে তেখেতে সুকুমাৰ কলা সাধনাৰ বাবে সময় উলিয়াই লৈছিল। তেখেতে আঁকি থৈ যোৱা বিখ্যাত বিখ্যাত চিত্ৰ কেইখনমান আজিও লণ্ডন ব্ৰিটিছ গেলাৰীত সংৰক্ষিত। ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞান চৰ্চা, বিশ্বকোষ তৃতীয় খণ্ড, তাৰপিছত শতাধিক যশস্বী ভাৰতীয় বিজ্ঞানী, এইবিলাক বুজি পাইছানে? ইয়াত হোমী জাহাংগীৰ ভাৱাৰ পৰিচয় সম্পৰ্কে তোমালোকক দিছে। তেখেতৰ জন্ম হৈছিল 1909 চনৰ 30 অক্টোবৰ, মৃত্যু হৈছিল 1986 চনৰ 24 জানুৱাৰী আৰু শিক্ষা 1930 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, 1934 চনত সেই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ। তাৰপিছত আহিল কৰ্মজীৱন। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পদাৰ্থবিদ্যাৰ ৰিডাৰ, মহাজাগতিক ৰশ্মি গৱেষণা গোটৰ অধ্যাপক, টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠাপক সঞ্চালক, 1955 চনত ভাৰতীয় পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বিষয়ক আন্তৰ্জাতিক সন্মিলনৰ সভাপতি, আন্তৰ্জাতিক পাৰমাণৱিক শক্তি এজেন্সিৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সদস্য। এইবিলাক হৈছে বিশিষ্ট সন্মান। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত প্ৰশ্নও আছে। এই প্ৰশ্নৰ উত্তৰখিনি মই তোমালোকক ধুনীয়াকৈ তোমালোকৰ বহীত লিখি দিম আৰু তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা, ঠিক আছে? মই ধুনীয়াকৈ লিখি দিছোঁ, প্ৰশ্নৰ উত্তৰখিনি গোটেইখিনি দি দিছোঁ আৰু তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। আৰু তোমালোকে এটা ভিডিঅ'সমূহ চালে অন্ততঃ এটা লাইক কৰি দিবা। লাইক কৰিলে অলপ ভাল লাগে ন। আৰু ইয়াত চোৱা, তোমালোকক বিভক্তি সম্পৰ্কে দিছে। তো বিভক্তি হৈছে 7 প্ৰকাৰ। তো সেই 7 প্ৰকাৰ বিভক্তি ইয়াত দি দিছে, ঠিক আছে? মই ইয়াত থকা চব প্ৰশ্নৰ উত্তৰখিনি তোমালোকক মই খুব ধুনীয়াকৈ দি দিছোঁ দেই। আৰু যদি ভিডিঅ' ভাল লাগে কিন্তু লাইক এটা কৰি দিবা। আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা।